মই খেতি কৰা এখনি শাকনি বাৰীলৈ স্বাগতম জনাইছোঁ বুলি মই আপোনালোকক এটি ভিডিঅ'ত দেখাইছিলোঁ আৰু মই শাকনি বাৰীখন দেখুৱাইছিলোঁ। আজি মই পুনৰ আপোনালোকক দেখুৱাব বিচাৰিছোঁ সেই শাকনি বাৰীখন কেনেকুৱা হ'ল আজিৰ তাৰিখত। মানে এইটোৱে শাকনি বাৰীখনত পানী দিওঁ, দেখিছে? এয়া দেখিছে পালেং দি থৈছিলোঁ, পালেংখিনি এতিয়া ধুনীয়া হৈছেগৈ, দেখিছে? আৰু মাজে মাজে লাই পুলিখিনি সুন্দৰ হৈছে আৰু গোটেই শাকনি বাৰীখন দেখুৱাইছোঁ চাওক। এতিয়া মানে ধুনীয়াকৈ শাকনি বাৰীখন জিলিকি গৈছে আৰু ৰাউণ্ডটোত এনেকৈ মানে জালেৰে মেৰিয়াই দিছোঁ যাতে কুকুৰাবিলাকে নোখোচৰে তাৰমানে শাক পুলিবিলাকক। মই গুটি সিঁচোতেই দিছিলোঁ, এতিয়া মানে প্ৰায় মানে এতিয়া পুলিবোৰ ওলাই গ'ল, দেখিছে? এয়া ধনিয়া সিঁচিছিলোঁ, ধনিয়া ওলাইছে, দেখিছে? আৰু এইফালে কাষে কাষে বিন, দেখিছে? বিন আছে, ধনিয়া পাত হৈছেগৈ, দেখিছে? আৰু এই লাই পুলিটো চাওক কিমান ধুনীয়া হৈছে। আৰু এইফালে পিঁয়াজ দিছিলোঁ পিঁয়াজ, দেখিছে? খাব পৰা হৈ গ'ল পিঁয়াজ। আৰু দেখুৱাই আছোঁ, চাই থাকক আপোনালোকে। এয়া মিঠি দিছিলোঁ চাওক। আৰু এয়া লাই পুলিবিলাক চাওক কিমান ধুনীয়া হৈছে, দেখিছে? মানে ইয়াত এক্সট্ৰাকৈ বন চন গজা নাই, ইমান ধুনীয়া মাটিখিনি, দেখিছে? কিমান ধুনীয়া হৈছে পুলিকেইটা, দেখিছে? কিমান ধুনীয়া হৈছে সেইটো চাওক, দেখিছে? কমটি সুন্দৰ হৈছে পুলিকেইটা। অলপ কষ্ট কৰিলোঁ বাৰীখনত, সেইকাৰণে এতিয়া শাকখিনি ধুনীয়াকৈ মানে লহপহকৈ বাঢ়ি গৈছে, কিবা এটা ভাল লাগিছে আৰু। এয়া দেখিছে? এইফালে পালেঙৰ মাজে মাজে লাই পুলি দিছিলোঁ আৰু এইটো বিলাহী পুলি ৰুই থোৱা আছে আৰু সেই কাষত মানে বিনৰ পুলি দিয়া আছে। বিন গুটি দিছিলোঁ, পুলি ওলালে আৰু এইফালে চাওক বিনখিনি কি ধুনীয়া হৈছে, কিমান ধুনীয়া হৈছে, দেখিছে? বিন চাওক। আৰু প্ৰায় এসপ্তাহ 2 সপ্তাহ মানতে মানে এই বিনখিনি ফুলিবগৈ আৰু লাগিব বিন। আৰু এইফালে ৰচুন দিছিলোঁ চাওক, ৰচুন আমাৰ ইয়াত নাযায়, কিন্তু ৰচুনৰ পাতখিনি কেতিয়াবা চাটনি বনাই খাব হ'ব। সেইফালে যিহেতু পিঁয়াজ দিয়া আছে, এইখিনি পিঁয়াজৰ পাতখিনিও মানে চাটনি বনাই খাই ভাল লাগে। কেতিয়াবা আলু পুৰি কিনে, বেঙেনা পুৰি তাৰ লগত মিলাই মেলি পিটিকি খাই ভাল লাগে, সেইটো কাৰণে পিঁয়াজ দিছিলোঁ। এইফালে ৰচুন দিছিলোঁ আৰু লাই, এইখিনি মানে উন্নত মানদণ্ডৰ লাই পুলি হয়। আপোনালোকে আজি সৰু দেখিছে আৰু আপোনালোকে খুব বেছি 2 সপ্তাহ পাছত মই আপোনালোকক আকৌ দেখুৱাম এই বাৰীখন আপোনালোকে ৰাউণ্ডটো চাই লওক। ৰাউণ্ডটো প্ৰথমে চিনাকি কৰি দিছোঁ। হয়তো বেলেগ বাৰী দেখাব, মানে হয়তো বেলেগ বাৰী আপোনালোকক দেখাই দিব পাৰোঁ বুলি ভাবিব পাৰে। মই কাষৰ দৃশ্যবোৰ আপোনালোকে মন কৰি ল'ব, ক'ত দেখুৱাই আছোঁ দৃশ্যটো মই আকৌ দেখুৱাম আপোনালোকক। এইফালে কচু গছ আছে, দেখিছে? বাৰীখন অলপ চাই লওক। মানে এই বাৰীখন দেখুৱাম আৰু 2 সপ্তাহ পাছত দেখিব। এই যে গলি দেখিছে, এই গলিবিলাক মানে মানুহ অহা যোৱা কৰিবলৈ নাইকিয়া হৈ যাব, ইমানে ডাঙৰ ডাঙৰ লাই হ'ব, ইমানে ডাঙৰ সঁচ হয় মানে লাইটো। আহক 2 সপ্তাহ দিন ৱেইট কৰক, এই বাৰীখন আকৌ পুনৰ আপোনালোকক দেখুৱাম। আজি এই ভিডিঅ'টি চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ।